মৃদুমুদ্ৰা ডেকাৰ শেহতীয়া স্বাস্থ্য সন্দৰ্ভত GMCH কৰ্তৃপক্ষৰ ভাষ্য পূৰ্বতকৈ মৃদুমুদ্ৰাৰ স্বাস্থ্য উন্নত হোৱা বুলি মন্তব্য অধীক্ষক ডাক্তৰ দেৱজিৎ চৌধুৰীৰ অস্ত্ৰোপচাৰৰ চিলাই শুকাবলৈ প্ৰয়োজন হ'ব 8 পৰা 9 দিন আৰু চিকিৎসকৰ সম্পূৰ্ণ নিৰীক্ষণতে ৰখা হৈছে মৃদুমুদ্ৰাক ICUত ৰখা হৈছে যদিও প্ৰয়োজন হোৱা নাই কৃত্ৰিম শ্বাস প্ৰশ্বাসৰ শৰীৰত পূৰ্বতকৈ উন্নত হৈছে হিমোগ্লোবিনৰ পৰিমাণ যথেষ্ট বিশ্ৰাম আৰু মনোবল বৃদ্ধিৰ প্ৰয়োজন আছে মৃদুমুদ্ৰাৰ বাকি যোৱাকালিতকৈ তেওঁ ষ্টেবল হৈছে এতিয়া বহুতখিনি ষ্টেবল হৈছে আৰু আমাৰ যোনটো অস্ত্ৰোপচাৰ কৰিলে আৰু তাৰপিছত দেখিছোঁ যে তেওঁৰ আপাৰ লিম্ব বুলি ক'লে ওপৰৰ ভাগটো আপাৰ লিম্বৰ যোনটো পাৱাৰ সেইটো বহু সংখ্যক আহি গৈছে আৰু দুইফালে আৰু এই ইঞ্জুৰিটো হোৱাৰ কাৰণে অলপমান পাৱাৰটো কমি গৈছিলে তো সেই গ্ৰেডিঙত ওপৰত আপাৰ লিম্বত পাৱাৰবিলাক আগতকৈ ভাল হৈছে লোৱাৰ লিম্বতো অলপমান ভাল হৈছে খালি তাতে আমাৰ প্ৰগ্ৰেছো স্লো তো সেইখিনি অলপমান টাইম লাগিব মানে একদিনতে আৰু কোনো যোনখিনি তেওঁৰ আঘাত পালে একদিনত নহয় কিন্তু ভাল চিনটো যে এইটো আহিফালে ভালৰ ফালে গৈ আছে বাকী খোৱা বোৱা কৰি আছে তেওঁ ICUতে ৰাখিছোঁ কাৰণ ড্ৰেছিং কৰোঁ সুবিধা ঠিক আছে হিমোগ্লোবিন বাঢ়িছে এতিয়া আমি লাগিলে আৰু দি দিম ইমান এনেকুৱা নহয় বোলে অলপ ব্লাড দি থাকিব লাগিব কিন্তু লগা হ'লত দি দিম আৰু সুস্থ টাইম লাগিব কাৰণ আপোনাৰ অস্ত্ৰোপচাৰ কৰাৰ পিছত এনেও 9 দিনমান লাগে চিলাই কাটালৈকে তাৰপিছত আমি কেইদিনমান ৰাখিম অলপমান শিকাব লাগিব এক্সাৰচাইজ কৰাটো ফিজিঅ'থেৰাপি তেতিয়া তেওঁলোকে যেতিয়া নিজে মানে ক'ব পাৰে যে আমি পাৰিম ঘৰত তেতিয়া আমি যাব দিম পেনিলটো নাই পেনিলটো দিয়াই নাই আমি কেতিয়াও প্ৰথম দিনাখনৰ পৰা অক্সিজেনত আছিলে প্ৰথম যেতিয়া আছিলে তেতিয়া 3 লিটাৰকৈ পাৰ আৱাৰ এনেকৈ আমি পাৰ মিনিটকৈ আমি 3 লিটাৰ্ছ পাৰ মিনিটকৈ দিওঁ কিন্তু এতিয়াতো ৰুম এয়াৰত আছে তাৰমানে আপুনি যি ব্ৰিডিং কৰি আছে তেওঁ তাকে কৰি আছে আমিও এতিয়া ব্লাড প্ৰেছাৰ উইদাউট মেডিচিন আছে তেওঁৰো উইদাউট মেডিচিন সেইটো ভাল চিন হৈছে এতিয়া নাই আৰু যিখিনি আছিলে হৈ গ'ল এতিয়া ড্ৰেছিংবিলাক কৰি থাকিম আৰু ক্ৰমে মাজে মাজে আমাৰ কিমান ইনফেকশ্যন হৈছে চাব লাগিব সেইখিনি চাই পেলাই আমি যথাযথ দৰৱ দি থাকিম